তো মাধৱদেৱে কি কৈছে, সম্পূৰ্ণ নামঘোষাখন এনেকৈ লিখিছে, তেখেতে কেতিয়াও আনক উপদেশ দিয়া নাই, তেখেতে কেতিয়াও আনক আঙুলি তোৱাৰ কথা কোৱা নাই, তেখেতে সকলো যিমানবোৰ লিখিছে নিজক আঙুলি তোৱাইছে। নামঘোষাখনত এনেকৈ লিখিছে। তেখেতেহে কি কৈছে, তেখেতে সেইজন ভগৱন্তক বা সেইজন ভকতক প্ৰণাম কৰিছে যিজন ভকতে মুক্তিৰ প্ৰতি বাঞ্ছা কৰা নাই। সেইজন ভকতৰ ওচৰতে তেখেতে ৰসময়ী ভকতি বিচাৰিছে মাধৱ গুৰুজনাই। সেইকাৰণে পোনপ্ৰথমে কৈছে, মুক্তিটো নিস্পৃহ যিটো সেই ভকতক নমো ৰসময়ী মাগু শুভপতি। যিজন ভকতে মুক্তিৰ প্ৰতি বাঞ্ছা কৰা নাই তেনেকুৱা এজনৰ ওচৰতে তেখেতে ভকতি বিচাৰিছে। আৰু তেখেতে কাক প্ৰণাম কৰিছিলে, তেখেতে নমস্কাৰ বুলি কাক নমস্কাৰ কৰিছে, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দৰ্শ আকৃতি ধৰিছা কৃষ্ণ তজু পায় কৰোঁ প্ৰণাম। যিজনে এই 10টা অৱতাৰ ধাৰণ কৰিছে সেই কৃষ্ণ, সেইজন কৃষ্ণ যিজন সদা আনন্দ। সেইকাৰণে কৈছে সদা আনন্দ সনাতন হেনয় কৃষ্ণক সদা নহয় জানো উপাসা কৰোঁ হৃদয়ত। কি কৰিছে, সেই যিজনক সদায় আনন্দ হিচাপে হৃদয়ত বহি আছে সেই কৃষ্ণক তেখেতে প্ৰণাম কৰিছে। তাৰপিছত তেখেতে কি কৰিছে, নমস্কাৰ জনোৱাৰ পিছত উপদেশ বাণীবিলাক তেখেতে উল্লেখ কৰিছে। এই উপদেশ বাণীবিলাক তেখেতে কি কৈছে, যি প্ৰত্যেকটো উপদেশ বাণীত তেখেতে যাতে নিজেই যাতে ভুল নহওক, গম পাইছেনে, তাত নিজক মানে সোঁৱৰাবৰ কাৰণে উপদেশবিলাক লিখি থৈ গৈছে। যদি সেইটো নহ'লে হয় তেখেতে সকলো ক্ষেত্ৰত তেখেতে নিজকে দুৰাচাৰ কৈছে। যেনেকৈ মই দুৰাচাৰ কেৱলে তোমাৰ, তেখেতে মই শব্দটো ক'ত লগাইছে, মই দুৰাচাৰ। নিজক সদায় কি কৰিছে নামঘোষাখনত মই দুৰাচাৰ বুলিও কৈছে। আৰু শেষত যেতিয়া নামঘোষাখন যেতিয়া তেখেতে লিখিছে, মই মূৰ্খমতি কৈছে, মানে কহয় মূৰ্খমতি বুলি কৈছে শেষত। মানে নিজক শেষত কি বুলি ক'লে, মূৰ্খ বুলিয়ে ক'লে। কিন্তু আমি কি কওঁ, আমাৰ মাজত কি হয়, অহংকাৰ জাগে। গতিকে সকলো পৃথিৱীত যিমানবোৰ বাস কৰিছে সকলো মানুহে মই জানো, মই কৰিছোঁ, মই খাওঁ, গতিকে ময়ে চব পাৰিছোঁ। মানে পৃথিৱীত জন্ম হোৱা সকলো মনুষ্যই কি বুলি ভাবে, মই জনা লিখাকে ভাবে, চব ময়ে কৰিছোঁ এনেকুৱা এটা ভাৱ লয়। গতিকে মাধৱ আৰু যিবিলাক মহৎ পুৰুষ তেখেতলোকে কেতিয়াও মই জানো, মই কৰোঁ সেই ভাৱটো নানিলে। আৰু অন্য লোকসকলে চব জানে যে, সেইকাৰণে তেখেতলোকে কি কৰিছে, নিজক নাজানো। সদায় মই এইখিনি কৰোঁতো কিজানি মোৰ দুখ লাগিছে, সেইকাৰণে তেখেতে সদায় কৈছে মূৰ্খমতি কৈছোঁ। মই কেতিয়াও জ্ঞানমতীয়ে কৈছোঁ বুলি কোৱা নাই, মই মূৰ্খমতী বুলিয়ে কৈছোঁ। কাৰণ মোৰ কিজানি ভুল হ'ব পাৰে এইখিনি কওঁতে। কিমান ডাঙৰ তাত্ত্বিক, কিন্তু আমি কি কৰোঁ, চবেই মই জানো, মই কৰিছোঁ, এইটো মই ঘটিছোঁ, মোৰ বস্তু, চব মোৰে বুলি কয়। কিন্তু চব মানে নিজে জনাই হয়, গতিকে নজনাত কোনো নাই। মাধৱদেৱে সেইকাৰণে কি কৈছে, যদি অন্যক আঙুলি তোৱাই ক'লে হয়, দুখসকলে মাধৱদেৱক দুখ ধৰিলে। আজিওতো শংকৰদেৱৰ দুখ খুচৰিয়ে থকা ভকত আছে। কিছুমান ভকতে কয় বৰ শংকৰ ধৰ্ম মানি আছে বুলি কয়, নকয় জানো? কিন্তু ঘৰতেই আৰু সেইজনৰে কীৰ্তন গায়, সেইজনৰে নাম গায়, যিকেইজনে লিখি থৈ গৈছে সেইকেইজনেৰে গায়, আৰু কয় বৰ শংকৰ ধৰ্ম মানিছে, তেনেকুৱা এটা কথা কয়। আৰে ঘৰতে যিজন বিশ্বই চিনি পাইছে, যিজনে বনাই থৈ যোৱা বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডনত আছে, লণ্ডনে চিনি পাইছে, যিখন সাহিত্য গ্ৰন্থ হিচাপে নামঘোষাখন বিশ্বৰ এখন মানে শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে স্বীকৃতি পাইছে, সেই লিখা লোকসকলক কি কয়, বৰ শংকৰ ধৰ্ম বুলি আকৌ কি কয়, বিবেচাৰ কৰে। মানে আমাৰ ওচৰত কিমান আমি কি কৰিছোঁ, পাপ সাঁচিছোঁ। আমি কিমান পাপ সাঁচিছোঁ, য'ত পবিত্ৰ বস্তু এটা গুৰুজনাই আমাক দি থৈ গৈছে, সেই বস্তুটোত আমি কি হয়, যাব পৰা নাই। পাৰিছোঁনে? আমি পৰা নাই। আমি সেই ঠাইলৈ আমি যাবই পৰা নাই। গুৰুজনাই যিটো পবিত্ৰ বস্তু আমাক দি থৈ গ'ল, তালৈ আমি যাব পৰা নাই। তাৰমানে কি, আমাৰ ওচৰত পাপেৰে ভৰি আছে। আমি পাপমতি গোটেই সোপা লৈ আছোঁ। সেইকাৰণে আমি গুৰুজনাৰ নীতি দৰ্শনবিলাকত আমি যাব আজিও পৰা নাই। এতিয়া কি কৈছে, মাধৱদেৱে এইটো বস্তু বিচাৰিছে সেইজন লোকৰ ওচৰত যিজনৰ মুক্তিৰ প্ৰতি বাঞ্ছা কৰা নাই।
সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি। গম পাইছানে? সমস্ত মস্তকমণি, ভাবকচোন গোটেইখিনিৰ মণি সেইজনৰ ওচৰতহে আছে, যিয়ে কাৰো প্ৰতি বাঞ্ছা কৰা নাই। তেনেকুৱা বাঞ্ছা নকৰা ভকত আমি যদি চাওঁ, ভাগৱতৰ একেবাৰে শেষত মাৰ্কেন্দ্ৰীয় মুনিৰ উপমা, যিয়ে একো বাঞ্ছা নকৰিল, মাৰ্কেন্দ্ৰীয় মুনি। গম পাইছানে? তাৰপিছত বিদুৰ, সেইকাৰণে ভকতৰ স্থান পালে। বিদুৰে কি কৰিছে? হস্তিনাপুৰৰ ৰাজসভাৰ সম্পূৰ্ণ বস্তু ত্যাগ কৰি দিলে, এৰি গৈ মৈত্ৰক লগ কৰিছে, মৈত্ৰৰ লগত হৰি কীৰ্তন ঈশ্বৰৰ কীৰ্তন শুনিছে। এই মায়াময় সংসাৰৰ বস্তু তেখেতলোকে বাঞ্ছা নকৰিল। কোনে পাইছে? হনুমন্তই পাইছে। কোনে পাইছে? বিভীষণে পাইছে। লংকাৰ সি জানে ৰাৱণ বধ হ'ব, ৰাৱণ বধ হ'লে মইতো সম্পূৰ্ণ লংকাখন মই পামেই, তাতো সেইটো বাঞ্ছা হ'ব পাৰিলে হয়, কিন্তু বিভীষণে সেইটো কেতিয়াও কৰা নাছিল। ৰামে উপজাচি দিছে পাছত, বিভীষণে কৈছে সেই অলংকাৰ মোক নালাগে। ৰাৱণৰ যি অলংকাৰ, যি সোণৰ লংকা, সেয়াও বিভীষণে ত্যাগ কৰি থৈ গুচি আহিছে। ক'ত? য'ত ৰামৰময়ী কথা চলিছে, য'ত ৰামময়ী ভাৱনা চলিছে, য'ত ঈশ্বৰৰ কথা চলিছে, তালৈ সি ৰাজসভা এৰি থৈ গুচি আহিছে। ভাবক, ৰামৰ ওচৰলৈ গুচি আহিছে। কিন্তু আমি পাৰোঁ নেকি? আমি অহংকাৰ বৰ্তিত হৈ গৈছোঁ, ক্ৰমান্বয়ে আমি নিজক পাহৰিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকক কি কয়? এই ধাৰ্মিক নবনাবি, ভকত নবনাবি, এতিয়া কৰিবলৈ সময় নাই নহয়, বুঢ়া হ'লে কৰিব, এতিয়া ইনকম কৰিব লাগে, কৰ্মই ধৰ্ম, গতিকে কৰ্ম কৰিব লাগে, এতিয়া আমি ভকত বনাব নালাগে। হেৰো, তাৰমানে তোমাৰ ল'ৰা ছোৱালী সেই ডিস্ক'ভাৰত নি পেলাই ডান্স মৰাব পাৰা, বিয়েৰ খাবলৈ তোমাৰ ল'ৰাটো আগবঢ়াই দিয়া, লাল খাবলৈ আগবঢ়াই দিয়া, সেইবিলাক ভাল কাম হয় নহয়? ভকত বনালে মানে বেয়া হয়। গতিকে আমি কি হ'ল? ভকত মানে কি হ'ল? পবিত্ৰ। য'ত ভকত হ'বলৈ গ'লে হৃদয়েৰে আমি যেতিয়া ভাৱবান কৰিম, সেই ভকতজন হ'বলৈ হ'লে আমি তেনেকুৱা এজন পবিত্ৰ মানুহ কৰিবৰ কাৰণে আমাৰ ল'ৰাবিলাকক আগ নবঢ়াওঁ। আমি আমাৰ ল'ৰাবিলাকক ক'ত আগবঢ়াই দিওঁ? বিয়েৰ খাব, লাল খাবলৈ, ৰজগুলি কমল, এদিন সিয়ে পাহৰি যায়। আমি পবিত্ৰ ভকত কৰিব নিবিচাৰোঁ। সেইকাৰণে আমি কি হয়? হৰি কীৰ্তন চৰ্চা চলাব লাগে, আগবঢ়াব লাগে। আমাৰ ল'ৰা ছোৱালীৰ মানসিক ভাৱনাত ওচৰৰ ল'ৰা ছোৱালীবিলাক নাচি থাকক, সিহঁতৰ ওচৰত আমি হৰি কীৰ্তন ঈশ্বৰৰ নাম গাই থাকিব লাগে। এতিয়া মাধৱদেৱে কি কৈছে? উপদেশ। কেনেকুৱা উপদেশ দিছে মাধৱদেৱে, সেইটো এতিয়া আমাৰ বিচাৰ্য বিষয় হৈ আছে। এতিয়া মাধৱদেৱে পোনপ্ৰথমে লিখিলে উপদেশ হিচাপে, যেতিয়া নমস্কাৰ কৰি লৈছে, পোনপ্ৰথমে সেই ভকতজনক কি কৰিছে তেখেতে? এই মৎস্য অৱতাৰ যিটো দশ অৱতাৰ লৈছে, সেইজনক কি কৰিছে? তেখেতে প্ৰণাম কৰি লৈছে। প্ৰণাম কৰাৰ পিছত তেখেতে উপদেশবিলাক লিখিছে, এটা এটাকৈ উপদেশ দিছে। পোনপ্ৰথমে লিখিলে, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। কিমান ধুনীয়াকৈ কৈছে। ঈশ্বৰ কৃষ্ণ কোনজনৰ ওচৰত আহিব, কোনজন ভকতৰ ওচৰত আহিব, কোনজন তেনেকুৱা এজন মানে বাঞ্ছা মুক্তিৰ প্ৰতি বাঞ্ছা নকৰা ভকত হ'বগৈ পাৰিব, আৰু ভকত হোৱাৰ পিছত সেইজনৰ ওচৰত ঈশ্বৰে বাস ল'ব। কোনজন ভকত হ'ব? একান্ত ভকতে একান্ত ৰূপেৰে ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন গাব। নিৰ্গুণ কৃষ্ণ, যাৰ গুণৰ মহিমা অপাৰ, যাক কোনো গুণে ঢুকি নাপায়। যেনেকৈ নিৰ্গুণ কেনেকৈ হয়, উদাহৰণ হিচাপে এটা দিওঁ। ধৰি লোৱা, তেওঁ মাংস নাখায়, মাছ নাখায়, জুৱা নেখেলে, তেওঁ বিভিন্ন ধৰণৰ বেয়া কামত লিপ্ত নাই, তেখেতৰ চাদা খোৱা গুণ নাই, তেখেতে জুৱা খেলা গুণ নাই। তাৰমানে কি? যিবিলাক বস্তু যে খেলিছে, মদ খোৱা গুণ, এইবিলাক গুণ আৰ্জন কৰিছে, এইবিলাক হৈছে গুণ। এই গুণবিলাকৰ পৰা তেখেত কি হৈছে? তেখেত নাই। তাৰমানে তেওঁ নিগুণ। তেওঁ জুৱা খেলা এটা গুণ, সেই গুণ তেখেতৰ অধিকাৰ নহয়, তেওঁ নাই।
মদ খোৱা এটা গুণ, তেওঁ মদ নাখায়, তেওঁ সেইটো মানে গুণ তাৰ ওচৰত নাই। নিৰ্গুণ ক'ত আহিছে চোৱা, নিৰ্গুণ বোলা বস্তুটো, যে তেওঁ জুৱা খেলা গুণটো নাই, তাৰমানে সি নিৰ্গুণ। তেওঁ মানে মদ খোৱা গুণটো নাই, তেওঁ নিৰ্গুণ। তেওঁ কি নাই, চোলাই খাই য'তে ত'তে পৰি থকা ধৰম পতংকে ঘূৰি ফুৰা গুণ নাই, তেওঁ নিৰ্গুণ। তেওঁ চাদা খোৱা গুণটো নাই। হা, আমি BA পঢ়িলোঁ, MA পঢ়িলোঁ, তাৰপিছত গৈ কি কৰিছোঁ, এই ঠেলাৱালাটোৰ পৰা কৈছোঁ, এই বিহাৰী ভাই, এই দাদা ভাই, অলপমান চাদা দিছোঁ, হয় নহয়? আমি MA পঢ়ি পেলাই যদি চাদাখন খুজি খালোঁ, মোৰ পঢ়া শিক্ষা থাকিল নে, মোৰ জ্ঞান থাকিল নে? এইটো হৈছে গুণ। এইবিলাক বস্তু যাৰ গুণ নাই, সেইজন হৈছে নিৰ্গুণ, যি সেইবিলাক ভাৱনাত নাই। কোনো মায়া মোহৰ প্ৰতি লোভ বাঞ্ছা ইত্যাদি বস্তুত তেওঁক মানে কি কৰিছে, ধৰিব পৰা নাই, লোভেও ধৰিব পৰা নাই। তেওঁ মাছ মাংস নাখায়, মাছ মাংস খোৱা গুণ নাই। তেওঁ কি হয়, তমগুণী, খং ৰাগ ইত্যাদি কৰাৰ তেখেতৰ গুণ নাই। খং ৰাগত কোনো এটা বস্তু অনিষ্ট কৰা তেখেতৰ গুণ নাই। সেইবোৰ হৈছে নিৰ্গুণ। গম পাইছানে? সেইজনহে নিৰ্গুণ, প্ৰকৃততে নিৰ্গুণ, যাৰ ওচৰত এইবিলাক গুণ নাই। একমাত্ৰ তেখেতে কি কৰে, ঈশ্বৰকো বাঞ্ছা নকৰে। সেইজন ভকতে, যি নিৰ্গুণ ভকত, তেওঁ ঈশ্বৰকো বাঞ্ছা নকৰে। তেওঁ ইমানে কয়, হে প্ৰভু আপোনাৰ নাম যাতে মই লৈ থাকিব পাৰোঁ। সেই অলপ আগত কৈছিলোঁ মাৰ্কেন্দ্ৰীয় ঋষি। এদিন মাৰ্কেন্দ্ৰীয় ঋষিয়ে খুব তপ জপ তপস্যা কৰি আছে। ধ্যানত বহোঁতে ঈশ্বৰ কৃষ্ণৰ নামৰ যেতিয়া ধ্যানত বিলীন হৈ গ'ল, তেতিয়া বিলীন হৈ গ'লত ভগৱন্তই মাৰ্কেন্দ্ৰীয় ঋষিক প্ৰমাণ কৰি চাইছে। আমাৰ জীৱনত যেতিয়া আমি ঈশ্বৰ কৃষ্ণৰ নাম লৈ থাকিম, তেতিয়া আমাক ভগৱন্তই পৰীক্ষা কৰে ভকতৰ ধৈৰ্য কিমান। তো সেই মাৰ্কেন্দ্ৰীয় ঋষি যেতিয়া তপস্যা কৰিছে, মাৰ্কেন্দ্ৰীয় ঋষিক কি কৰিছে, ভগৱন্তই পোনপ্ৰথমে ইন্দ্ৰই কি কৰিছে, তাৰ তপস্যা ভংগ কৰিবৰ কাৰণে ভগৱন্তৰ নাম লৈ থাকোঁতে পোনপ্ৰথমে ইন্দ্ৰক পঠাইছে। ইন্দ্ৰই কি কৰিছে, কামদেৱক পঠাইছে। তাৰপিছত পঠাইছে যিসকল অপ্সৰাসকল আছে, ৰম্ভা মেনকা ইত্যাদি মানে সৰগৰ যিসকল অপ্সৰা আছে, সেই তেখেতলোকক পঠালে। তো ইহঁতে মাৰ্কেন্দ্ৰীয় ঋষিৰ সন্মুখত পৰা নৃত্য কৰি আছে। মাৰ্কেন্দ্ৰীয় ঋষিৰ তপস্যা ভংগই নহ'ল। শেষত কামদেৱে হাৰ মানিছে যে এইজনক ঈশ্বৰ কৃষ্ণ নামৰ পৰা সলাব নোৱাৰি। তেওঁৰ তপস্যা অটল। তেওঁ গৈ পেলাই ইন্দ্ৰক কৈছে যে আমি তেওঁৰ তপস্যা ভংগ কৰিব নোৱাৰিলোঁ। তাৰ মানে সেই কথাটোৱে কি বুজাইছে, তোমাৰ জীৱনৰ লক্ষ্য কি, আমাৰ জীৱনৰ লক্ষ্য কি? আমি জীৱনৰ লক্ষ্য যেতিয়া আমি উপনীত হ'বলৈ বিচাৰোঁ, প্ৰত্যেকজন লোকৰ এটা লক্ষ্য আছে। প্ৰত্যেকজন লোকৰ পৃথিৱীত আমি জন্ম লৈছোঁ যে কিবা নহয় কিবা এটা কৰ্ম কৰিবৰ বাবে, কিবা নহয় কিবা এটা কৰিবৰ কাৰণে। আমাক কেনে পঠোৱা নাই, সেই বস্তুটো আমি চাব জানিব লাগিব। সেই বস্তুটোৰ কাৰণে কি হ'ল, আমাৰ যিটো লক্ষ্য আছে, সেই লক্ষ্যটো আমি কৰিবলৈ যাওঁতে আগফালে এজন সৎপুৰুষ, আমি এতিয়া ধৰি লোৱা ঈশ্বৰৰ নাম কীৰ্তন কৰিবলৈ যাওঁতে আমাৰ সন্মুখত কি হ'ব, বহুতো ডেকা ল'ৰা, য়ং মানে হেণ্ডচম ল'ৰা দেখা পাইছে, ধুনীয়া ল'ৰা দেখা পাইছে, বহুতো গাভৰু ছোৱালী আমনি কৰিব, নাচিব। গম পাইছে? কামদেৱ, কামনা বাসনা কৰা যিবোৰ ঈৰ্ষাৰ মানে যিবিলাক ভাৱনা, সেইবিলাক দেৱতাই হৈছে কামদেৱ। ৰতি আনন্দ কৰিব। তোমাৰ তেতিয়া কি হ'ব, সেইবিলাক চাওঁতে তোমাৰ লক্ষ্য ভ্ৰষ্ট হ'ব। তেতিয়া তুমি কি হ'ব, একান্তৰ হিচাপে তুমি সেই কৰ্মটো কৰিব নোৱাৰিবা। এতিয়া বৰ্তমান আমাৰ এনেকুৱা কি, এইটো এতিয়া স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে যদি আমি সিহঁতৰ বিষয়েও আমি যদি চাওঁ, স্কুলীয়া ল'ৰাবিলাকৰ প্ৰকৃত কৰ্ম কি, স্কুলত অধ্যয়ন কৰা। একান্ত ভকত হবে নিগুণ কৃষ্ণ। যিসকলে একান্ত ভকত হ'ব, একান্ত ৰূপেৰে যদি সেই ষ্টুডেণ্টজনে কি কৰিব, কিতাপৰ প্ৰতি যদি ধাউতি থাকে, কিতাপৰ প্ৰতি যদি থাকে, তেওঁ পৰীক্ষাত লিখিব পাৰিবই। তেওঁ পৰীক্ষাত কি কৰিব, পাছ কৰিবই। যদি তেওঁ সেই ইন্দ্ৰৰূপী মানে ইন্দ্ৰই পঠাই দিয়া কামদেৱৰূপী ভাৱনা যদি জাগে, কোনোবাই খিটিক কৰিলে মানে সিফালে চোৱা, কোনোবাই কিবা এটা কৰোঁতে সিফালে চোৱা, ছাৰে বৰ্ডত শিকাই আছে, শিকাই থাকোঁতে সি কি কৰিছে, এই বেলেগ ফালে চাই পেলাই খিট খাট কৰা পেঞ্চিল খেলিছে, কিবা খেলি আছে, সেইটো কাম কৰি আছে। তাৰ মাথাত সোমাবনে? কেতিয়াও নহয়। সি কি হ'ল, সি একান্ত হোৱা নাই। তাৰমানে সি অমৃত খাবলৈ পোৱা নাই। তাক কি হৈছে, আখৰিক ভাৱনাবিলাকে
অসুৰিক ভাৱনাবিলাকে তাক মানে আঁতৰাই ৰাখিছে। গতিকে দেৱতাসকলে কি পাইছে? অমৃত খাবলৈ পাইছে। কোনে? ভগৱন্তই দিছে। তাৰমানে কি, স্কুলত ছাৰে যেতিয়া পঢ়াই থাকে তেতিয়া ষ্টুডেণ্টে যিজনে গুৰুত্ব দি শিকিছে সেইজন ভাল মানুহ হৈছে। যিবিলাকে কি কৰিছে সেই আসুৰিক ভাৱনাত লিপ্ত হৈ পেলাই ইফালে চাইছে সিহঁতে ফেইল হৈছে, পাছ কৰিব পৰা নাই। সেইজন একান্ত ৰূপেৰে যিজন ভকত হ'ব তেওঁৰ লগত সদায় কি হয়? ঈশ্বৰ থাকে, নিজে পাৰিব তেওঁ একান্ত হয়। তো এই মাৰ্কেন্দ্ৰীয় ঋষি কি কৰিছে? গোটেই ইন্দ্ৰবিলাকৰ মানে যিবিলাক অপ্সৰাবিলাক আহিছে গোটেই ইন্দ্ৰৰূপী ভাৱনাই আমনি কৰিছে। তেওঁ মানে তাতো নিহিলি, তেওঁ নিজৰ লক্ষ্য। তাৰমানে আমাৰ ভকতৰ লক্ষ্য হ'ব লাগিব কি? আমি প্ৰতিজন এজন কি হ'ব ওলাইছোঁ? ভকত। যেতিয়া আমি শুদ্ধ স্থিৰ আমাৰ মানে গাম্ভীৰ্য ভাৱনা আনিব পাৰিব লাগিব। আমি এজন ভকত হ'বলৈ গ'লে আমাৰ কৰ্ম কি হ'ব লাগিব? আমাৰ খাদ্যৰ নিবাৰণৰ ওপৰত ভিত্তি কৰিব। সেইখিনি আমি ভিত্তি কৰি পেলাই তাৰ মুখৰ আগত আমাৰ কোনোবাই মানে ৰজগুণী খাদ্য খাই থাকিব, কিবা খাই থাকিব, সেইবিলাক বস্তুত আমাৰ কি হ'ল? লিপ্সা আহিব নালাগিব। তাক আমি ছেদন কৰিব পাৰিব লাগিব। ভকতৰ কি হ'ল? কামনা বাসনা এইবিলাক থাকিব নালাগিব, কুটিৰ ভাৱনা এতিয়া থাকিব নালাগে বুলি কৈছে। গতিকে আমি কি হ'ব লাগে? একান্ত চিত্ত হ'ব লাগিব। কাৰ প্ৰতি? ঈশ্বৰ কৃষ্ণৰ প্ৰতি। আমি একান্ত চিত্ত ঈশ্বৰ কৃষ্ণৰ প্ৰতি হৃদয়ত যেতিয়া বহাব পাৰিম, নিজেই চিনি পাম, তেতিয়া সেইজনৰ ওচৰত এইবিলাক ভাৱ কেতিয়াও নাহে। তেওঁ নিৰ্গুণ, তেওঁ সেইবিলাক ভাৱনা লিপ্সাৰ ভাৱনা নাই। তেওঁ এই মাছটো খাবলৈ বৰ তৃপ্তি লাগে, সেই ভাৱটো তেওঁ নাই, তেওঁ নাখায়। সেই ভাৱবিলাক তেওঁৰ ওচৰত সেই গুণবিলাক নাই, তেওঁ নিৰ্গুণ। সেইজনক কোৱা হৈছে নিৰ্গুণ, সেই একান্ত ভকত। সেই তেনেকুৱা এজন ভকতৰ ওচৰত কোন আহে? যোগী, যিবিলাক তপস্যা কৰি থাকে, ঈশ্বৰক সদায় ধ্যান কৰি থাকে। শিৱ যেনেকৈ তপস্যা কৰে তেনেকুৱা সদায় ধ্যানত থকা মানুহ, যোগী তপস্বী হৃদয়ত যিজন ভগৱান আছে সেইজনো এৰি পেলাই এই ভকতৰ ওচৰত আহি যায়, যি নিৰ্গুণ কৃষ্ণৰ গুণ গায়, যি নিৰ্গুণ কৃষ্ণৰ আৰাধনা কৰে, যি নিৰ্গুণ কৃষ্ণৰ ভাৱনা নিজৰ হৃদয়ত বহাব পাৰিছে তেওঁৰ ওচৰত, সেই ভগৱন্ত আহি উপস্থিত হৈ যায়। তো মাৰ্কেন্দ্ৰীয় ঋষিক মানে কি কৰিছে? পুৰা আমনি কৰিছে। তাৰপিছত ভগৱন্তই মাৰ্কেন্দ্ৰীয় ঋষিক কি কৰিছে? মানে তেওঁক এনেকুৱা দেখুৱাইছে ভগৱন্ত আহিছে, আহি পেলাই তেওঁ লগত কথা পাতিছে। কথা পতাৰ পিছত মাৰ্কেন্দ্ৰীয় ঋষিক এইখিনি কৰিছে, একদম মানে মগৰ আহিছে, ঘৰিয়াল মগৰে তেওঁক মানে ফালি চিৰি খাইছে মাৰ্কেন্দ্ৰীয় ঋষিক। পুৰা মানে ইফালে কাটিছে সিফালে কাটিছে। তেওঁ তথাপি মানে কি হ'ল? মন ভাৱনা কিবা হৈ গৈছে। পিছত তেতিয়া সেইখিনিও মাৰ্কেন্দ্ৰীয় ঋষিৰ তাক সিমানখিনি দেখাৰ পিছতো তেখেতৰ হৃদয়ৰ পৰা ঈশ্বৰ কৃষ্ণৰ নাম নাটৰিল। কুম্ভীৰ মগৰ বোলা বস্তুটো কি? তেখেতক মাৰ্কেন্দ্ৰীয় ঋষিক কুম্ভীৰ মগৰে খাইছে। তাৰ মানে কি? এই মায়াৰ সংসাৰত যিবিলাক আমাৰ মায়াৰূপী ভাৱনাই যিবিলাক আমাক অশান্তি সৃষ্টি কৰে, সেই ভাৱনাবিলাক এটাৰ পিছত এটাতকৈ বিশাল, বেদনাবিলাক বিশাল। আমি যেতিয়ালৈকে মায়াত পৰি থাকোঁ সেই বেদনাবিলাকে আমাক খাই আছে। সেইবিলাক কাম, ক্ৰোধ, লোভ, মোহ ইত্যাদি এই বাঘৰূপী যিবোৰ মানে ঘৰিয়ালৰূপী ভাৱনাই আমাক কি কৰিছে? খাই আছে। কিন্তু তেনেকুৱা এটা ভাৱনাইও আমাক যেতিয়া আমনি কৰি থাকিব তেতিয়াও আমাৰ মগজৰ পৰা এইটো এৰিব নালাগিব। আমি ভকতে এই ঈশ্বৰৰ ভাৱনাটোক এৰিব নালাগিব। কোনটো ভাৱনা? ঈশ্বৰৰ নাম, নিৰ্গুণ কৃষ্ণৰ নাম এৰিব নালাগিব। সমস্যা পৃথিৱীত চবৰে থাকিব, তিনিটা আমি আৰ্জন কৰিবই লাগিব, নহয় জানো? সংসাৰৰ জন্ম লোৱাৰ লগে লগে তিনিটা তাপ আমাক বেৰি ধৰেই। গতিকে সেই তিনিটা তাপে আমাক কুম্ভীৰ মগৰ ৰূপেৰে আমাক যেতিয়াও খায়, তাৰ মাজতো আমি কি কৰিব লাগিব? ঈশ্বৰৰ নাম ল'ব লাগিব। অৱশেষত ভগৱানৰ সেই নাম দেখা পাই শিৱ তুষ্টি হৈছে। নাৰায়ণ কৃষ্ণৰ নাম যেতিয়া মাৰ্কেন্দ্ৰীয় ঋষিয়ে লৈছে, তেতিয়া মাৰ্কেন্দ্ৰীয় ঋষিক মানে হেৰি কৰিবৰ কাৰণে নাৰায়ণে কি কৰিছে? শিৱক পঠাইছে। শিৱ আহিল পাৰ্বতীৰ সৈতে। শিৱই মাৰ্কেন্দ্ৰীয় ঋষিক সুধিছে, উঠা বছ, তুমি ঈশ্বৰৰ ভগৱন্তৰ ৰাম নামত ইমান মগ্ন, গতিকে তোমাক কি লাগে কোৱা? মোক ভগৱন্তই পঠাইছে, তোমাক যি লাগে মই সেইখিনি কৰ্ম কৰি দিম। তোমাক কি লাগে ক? অট্টালিকা লাগে, কিবা লাগে, মই আশীৰ্বাদ দিম, সেইটোৱে হ'ব। তেতিয়া মাৰ্কেন্দ্ৰীয় ঋষিয়ে কৈছে, শিৱক কৈছে, হে প্ৰভু, মোক একো নালাগে। মোক ভগৱানৰ মোৰ ওচৰত আহিব নালাগে, মোক একো নালাগে। মাত্ৰ মোক এটা বস্তুৱে লাগে। কি লাগে? যাতে মই সদায় ভকতৰ সংগত হৰি কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব পাওঁ। কাৰ ওচৰত? ভকতৰ ওচৰত। ভাৱ কেনেকুৱা ভাৱ তেখেতৰ? আমাৰ ভাৱনা কি? তেখেতে কি কৰিছে? ঈশ্বৰৰ নাম লওঁতে ঈশ্বৰেও মানে সাক্ষাৎ তেখেতৰ ওচৰত আহিম বুলি কওঁতে তেখেতে ঈশ্বৰৰ নামটো কি কৰিছে? ঈশ্বৰক বিচৰা নাই, তেওঁ বাঞ্ছা নাই। তেওঁ কি কৰিলে? লাষ্টত ভকতৰ সংগত শ্ৰৱণ কীৰ্তন পাই থাকিব লাগে। সেইজনহে একান্ত ভকত। শেষত শিৱই তেখেতক
বৰ্দি গুচি যায় যে আপোনাৰ মনোকামনা পূৰ্ণ হ'ব। তো সেইজন কি হৈছে একো এটা বস্তু বাঞ্ছা কৰা নাই, ইমান ভাৱনাই। তাৰমানে কামদেৱে আমনি কৰা মানে কি ইন্দ্ৰৰূপী ভাৱনা, যিবিলাক আমাৰ মুখৰ আগত লোভ মোহ ইত্যাদি ভাৱনাবিলাক, সেইবিলাকে আমাক কামৰূপী ভাৱনা, সেইবিলাকে আমাক আমনি কৰে শৰীৰটোত। লোভ লাগে, কোনোবা একদম ধুনীয়া বস্তু বনাইছে, গোন্ধ বা ইমান ধুনীয়া গোন্ধ চেন লাগিছে, তৃপ্তি লাগিছে, অলপ খাবলৈ মন যোৱা হ'লে, সেইটো মনেহে খাইছে, আত্মা নাখায় দেই, গতিকে আমাৰ মনেহে খাইছে। এই মনৰূপী ভাৱনাত, এই চাৰি ঘোঁৰা, আমাৰ মনৰ যিটো চাৰি ঘোঁৰা আছে, যি শুক্ল ঘোঁৰা, এই মনৰূপী ঘোঁৰাক কি কৰিছে দমন কৰিছে সেইজন ভকত। তো সেই তেনেকুৱা এজন একান্ত ভকতৰ ওচৰত কোন আহে, ঈশ্বৰ কৃষ্ণ সাক্ষাৎ হৃদয়ত বাস কৰে। যেতিয়া হৃদয়ত বাস কৰে, তাৰ পাছত মাধৱদেৱে আকৌ উপদেশ দি দিছে কি কেনেকৈ বাস কৰিব, কোনজনৰ ওচৰত বাস কৰিব, কেনেকৈ আহিব, তেওঁ কিহত মানে অটল থাকিব, কোনটো ভাৱনাত অটল থাকিব, সেই ভাৱনাটো তাৰ পাছত কোটটো চোৱা কেনেকৈ মিলাই দিছে, গম পাইছানে? তাৰ পাছত কোটটো কি হৈছে, একান্ত ভকতৰ পিছত তাৰ পাছত কোটটো মিলাইছে কেনেকৈ চোৱা, কোনজনৰ ওচৰত আহিব, কিহৰ প্ৰতি তেখেত অটল, কিহত তেখেতৰ মানে ভাৱনা আছে। তে সেইটো আহিছে কি কৰ্মত বিশ্বাস জাৰ হিয়া তথা কন্ত হৰি আতিশয় দূৰ হুন্ত তাৰ দূৰ তুবি দূৰ হুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাব এই ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। দেখিছেনে ঈশ্বৰৰ নামত শ্ৰৱণ কীৰ্তন সদায় তেখেতৰ থাকিব, ঈশ্বৰৰ নামৰ প্ৰতি তেখেতৰ অহংকাৰ। তাৰমানে কি যি ইমান তেখেতৰ মাজত ঈশ্বৰৰ নাম সোমাই গ'ল, মায়াৰূপী ভাৱনায়ো ছেদন কৰিব নোৱাৰিলে মাৰ্কেণ্ডেয়ৰী, নহয় জানো? তেওঁ কিহত কি আহি গ'ল, কৰ্মৰ প্ৰতি ইমান বিশ্বাস, তেওঁ একান্ত ধ্যানৰ প্ৰতি ইমান বিশ্বাস, কৰ্মৰ প্ৰতি ইমান বিশ্বাস যে ভগৱন্ত এদিন আহি সাক্ষাতে উপস্থিত হ'বই, কিমান বিশ্বাস। আমাৰো কি হ'ব লাগে, কৰ্মৰ প্ৰতি যিটো কৰ্ম কৰিছোঁ, যিটো ধৰ্ম ধৰিছোঁ, তাৰ প্ৰতি আমাৰ অটল বিশ্বাস হ'ব লাগিব। আমাৰ যেতিয়া সেই অটল বিশ্বাস থাকিব, তেতিয়া ভগৱন্ত সাক্ষাতে আমাৰ ওচৰত আহিব। কেনেকৈ এতিয়া আমাৰ ওচৰত অটল বিশ্বাস হ'ব, আমি বিশ্বাস কৰোঁনে? আমি এতিয়া ধৰি লোৱা শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ ধৰ্ম আমি নীতি আহৰণ কৰিছোঁ, আমি বিশ্বাসত লৈছোঁনে? কিমান ল'লোঁ আমি বিশ্বাসত, নিজক চিন্তা কৰিব লাগিব। যদি শংকৰ গুৰুজনাৰ আদৰ্শৰ নীতি বিশ্বাসত আমি যদি হৰণ লৈছোঁ, তেনেহ'লে তেখেতৰ আদৰ্শ আমি মানিব পাৰিছোঁ। কেনেকুৱা বিশ্বাস হ'ব লাগিব ভগৱানৰ সেই কৰ্মৰ প্ৰতি, কেনেকুৱা বিশ্বাস? মেকুৰীয়ে যেতিয়া নিজৰ পোৱালিটোক দাঙি এঠাইৰ পৰা আন ঠাইলৈ মাকে যেতিয়া লৈ যায়, মেকুৰী পোৱালিটোৱে কি কৰে, সমস্ত শৰীৰটো কাকেৰি দিয়ে, মাকৰ প্ৰতি বিশ্বাসটো এৰি দিয়ে। গতিকে ভগৱানৰ প্ৰতি আমাৰ কি হ'ব লাগিব, সেই মেকুৰীয়ে দাঙি নিয়া বিশ্বাসটো হ'ব লাগিব। আপোনাক ভগৱন্তই ক'লেই নিছে, ক'ৰ পৰা ক'লেই নিব। গতিকে আমি শৰণ লোৱাৰ পিছত শংকৰ গুৰুজনাৰ যিখিনি নীতি আদৰ্শ তেখেতে দি থৈ গ'ল, শৰণত কি গৈছে, আমি শৰণ লওঁতে কি কথা ক'লে, হয় নহয়? তো সেই কথাখিনি আমি ওতঃপ্ৰোত ৰূপেৰে বিশ্বাস ঈশ্বৰক এৰি পেলাই আমি কৰ্মত নিয়োজিত হ'ব লাগিব। আমি কৰিছোঁনে? আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ লৈছোঁ, কিন্তু শংকৰদেৱ সংঘৰ গুৰুজনাৰ আমি যিখিনি সংবিধানৰ নীতি আছে তেনেকুৱা ধৰণে আমি পালন কৰিব পাৰিছোঁ, পৰা নাই। আৰু সেইটো পালন কৰিবলৈ গ'লে কিছুমানে ক'ব মই সংসাৰখনে চলাব নোৱাৰিম। আৰে ভাই, কিমান নীতি আছে চলাব পৰা, হে নহয় জানো? ঢেৰ নীতি আছে। কিন্তু এই বস্তুটো যিটো আমাৰ শংকৰ গুৰুজনাৰ যিটো আদৰ্শৰ যিটো নীতি আমাক দিলে, আমি ওতঃপ্ৰোত ৰূপে তাত আমি কি হ'ল, সত্যে সত্যে শৰণ ল'লোঁ, সত্যে সত্যে আমি শপত খালোঁ। তাৰপিছতো কি কৰিছোঁ, লোভ মোহত পৰি পেলাই বচনে কেৱল শৰণ লয় চিত্তে আন দেৱক ভজয়। হৈছেনে নাই? আমি কি কৰিছোঁ, মুখেৰে যেতিয়া আমাৰ শৰণ দিলে আমি বচনতহে ল'লোঁ, কিন্তু চিত্তে হৃদয়ে কি কৰিছোঁ, বেলেগ আমি ভজন কৰি আছোঁ, আমি বচনতহে ল'লোঁ। আৰু এটা কথা চোৱা, তাতে আমি যেতিয়া এগৰাকী বিবাহ কৰিলোঁ,
নিজৰ পত্নীগৰাকীক বিবাহ কৰিলোঁ। বিয়া কৰোঁতে 7টা খোজ, নহয় জানো? 7 খোজ আমি কি কৰিছোঁ, 7 চকৰ 7 ফেৰে বুলি কয়, যিটো 7 খোজত আমাৰ কি কৰিছে, বিয়াখনত আমি শপত খাইছোঁ। খালোঁনে? তো সত্য সত্য যে আমি ইজনে সিজনক নেৰো বুলি শপত খাইছোঁ, বিয়াখন পাতিছোঁ। তাৰপিছতো কি কৰিছে, নিজৰ পত্নীজনী এৰি পেলাই আৰু এজনী ভৰিব গৈছে, হৈছেনে? সেইবিলাক কি হৈ আছে? বচনে কেৱল শৰণ লয় চিত্ৰান দেৱক ভজয়, কদাচিতো হৰি তেখেতক লগ নিদিয়ে। সেইজনৰ ওচৰত হৰি কেতিয়াও নাথাকে, সেইজনৰ ওচৰত হৰি কোন হয়, ভগৱন্ত সদায় দূৰতে বাস কৰে। সেই তেনেকুৱা কি হ'ল, আমি কৰ্মৰ প্ৰতি কিহত বিশ্বাস হ'ব লাগিব? সম্পূৰ্ণ সেই মেকুৰী পোৱালিটোৱে দাঙি দিয়াৰ দৰে আমাৰ গুৰুজনাই দি থৈ যোৱা ধৰ্মৰ নীতি আদৰ্শত অসমৰ শ্ৰেষ্ঠ, যাক কোৱা হৈছে জগত গুৰু, যিজন গুৰুৰ আদৰ্শ বিশ্ব শ্ৰেষ্ঠত নাই, যিজন গুৰু আদৰ্শত সম্পূৰ্ণ ৰূপেৰে সোমাই আছে, তেখেতত কিহক চাবা? শংকৰ গুৰুজনাক তুমি কিহৰ লগত ৰিজাবা? বৈজ্ঞানিক ৰূপেৰে ৰিজাবা শংকৰ গুৰুজনাক? তাৰ উপমা ক'ত পাবা? শংকৰদেৱ যদি বৈজ্ঞানিক হয়, তাৰ উপমা শংকৰ মাধৱ গুৰুজনাই লিখি থৈ গৈছে। শংকৰ মাধৱদেৱক আমি কেনেকৈ বৈজ্ঞানিক ৰূপেৰে স্বীকৃতি দিব পাৰোঁ, গম পাইছানে? মাধৱ গুৰুজনাই নামঘোষাত লিখিছে, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। তেনেহ'লে ভাবাচোন কি কৈছে শংকৰ গুৰুজনা, শংকৰ মাধৱ গুৰুজনা বৈজ্ঞানিক নহয়নে? এইখন যে জগত থাকোঁতে, ব্ৰহ্মাণ্ড থাকোঁতে যে আৰু যে কোটি কোটি ব্ৰহ্মাণ্ড আছে, তাৰ পৰিচয় আমাৰ শংকৰ গুৰুজনাই আমাক দিলে। কিহৰ দ্বাৰা দিলে? মাধৱ গুৰুজনাই দিলে। কিহত দিলে? নামঘোষাত কোট হিচাপে লিখি থৈ গ'ল। আমি তাক আৰাধনা কৰিব জনা নাই যে তাৰ ভিতৰত বৈজ্ঞানিক পৰিচয়টো এইটোৱেই, যে এখন ব্ৰহ্মাণ্ড থাকোঁতে কোটি কোটি ব্ৰহ্মাণ্ড আছে। সেই পৰিচয় কোনে দি দিলে? মাধৱ গুৰুজনাই আমাক দি থৈ গ'ল, শংকৰ গুৰুজনাই দি থৈ গ'ল। কিন্তু আমি ল'ব জানিছোঁনে? জনা নাই। তেখেত এজন বৈজ্ঞানিক। তেখেতৰ যিখিনি মগু মাহৰ যিটো প্ৰসাদ, সেই প্ৰসাদটো সম্পূৰ্ণ বিজ্ঞান তথ্যমূলক, বিশ্বৰ শ্ৰেষ্ঠ প্ৰসাদ হিচাপে স্বীকৃতিও পাইছে। হাৰিয়ানা পঞ্জাৱ ফালে কি কৰে জানেনে? মাটিবোৰ ইমান টান, ইমান টান, তাত মানে শিলৰ দৰে টান, টঙনিয়াই টঙনিয়াই ভাঙিব লগা হয়, পানীৰ কাৰণে কিমান চেষ্টা কৰিব লগা হয়। তো তেনেকুৱাটো কি কৈছে, মগু মাহ বুট মাহ সিঁচি পেলাই তেখেতলোকে কি কৰিছে, বুট মাহ আমাক দিছে। আৰু সেই বুট মাহ আমি খাই, আমি কি কওঁ, তেখেতলোকে ৰাতিপুৱা শক্তিৰ কাৰণে কি খায়, বুট মাহ এমুঠি এমুঠি এনেকৈ চুবাই চুবাই খায়, এমুঠি খায়। কিন্তু আমি নামঘৰত প্ৰসাদ হিচাপে ইমানখিনি আমি কি কওঁ, বুট খাওঁ। আমাৰ অসমীয়া মানুহৰ কিমান আমাৰ বুটৰ মানে শক্তি আছে, আমি অসমীয়া মানুহে ইমান পাওঁ। নামঘৰত কিমান খাওঁ, এপাচি এপাচিকৈ দিয়ে বুলিব পাৰি, টোপোলা বান্ধি বান্ধি লৈ আহোঁ, নহয় জানো? তো কিমান আমি বুট পাইছোঁ, কিমান আমাক খুৱাইছে। কিন্তু আমাৰ অসমৰ মাটিৰ উৰ্বৰা শক্তি কিমান? তেনেকুৱা আমাৰ কষ্ট কৰিবলৈ নাই। পানী আছে, 30 ফুট খান্দি দিলে পানী আহি যায় ভলভলাই, তেনেকুৱা মাটিটো আমি কষ্ট কৰিব নোৱাৰোঁ। আমি ক'ত গুচি যাওঁ? হাৰিয়ানা, পঞ্জাৱ, বিহাৰ, কেৰেলালৈ গুচি যাওঁ। অসমত ইমান মাটি পৰি আছে, তাত আমি খেতি কৰিলে আমাৰ এই উৰ্বৰা শক্তিৰ মাটিত আৰু বিভিন্ন আমি কৰিব পাৰোঁ। যেতিয়া যি আমি 3টা খেতি কৰিব নালাগে, 2টাটো কৰোঁ। আমাৰ নৱপ্ৰজন্ম ক'ত যায়? বাহিৰত যায়। 10,000 টকা চিকিউৰিটি গাৰ্ড কৰিছে, বাহিৰা মানুহৰ বেতন খাইছে, খাইছেনে? কোনোবাই গালি দিছে, পিটিছে, নহয় জানো? কিন্তু সেইফালৰ মানুহবিলাকে ইমান কষ্ট কৰিও তেনেকৈ কৰি বুট মাহৰ খেতি কৰিছে। আমি কৰিব নোৱাৰিমনে? আমিও পাৰিম, কিন্তু আমি তালৈ গৈছোঁ। আমি ইয়াত খেতি কৰিব লাগে। চৰকাৰে কি দিছে? কম টকাৰ ট্ৰেক্টৰ দিছে। সেইফালৰ পৰা যদি চাওঁ, ট্ৰেক্টৰ পাই আছে মানুহে, কিন্তু আমি কি হ'ল, একতাৰ ওপৰত কৰ্মবিলাক কৰিব পাৰে। আজিকালি গভৰ্ণমেণ্টে চব মানে যিকোনো চৰকাৰে উঠক, কিবা নহয় কিবা এটা আঁচনিৰ দ্বাৰা আগবঢ়ায়, আৰু ল'ব জনাবিলাকে লৈ আছে, নজনাবিলাকে হাত মেলি চাই আছে। তেনেকুৱা কিছুমান হৈ আছে। সকলো চৰকাৰে যেতিয়ালৈকে উঠে তেতিয়ালৈকে তেনেকুৱা ধৰণৰ কিছুমান আঁচনি আগবঢ়ুৱাই, নোহোৱাকৈ থকা নাই, নহয় জানো? কিন্তু আমি কি কৰিছোঁ? বেলেগৰ ওপৰত ভৰসা কৰি মৰিছোঁ, কিন্তু নিজক আমি ভৰসা কৰিবলৈ এৰি দিছোঁ। তো এই নিজক যিজনৰ ভৰসা থাকিব, একান্ত ভকত তেওঁ অহংকাৰ থাকিলেও, তেনেকুৱা ধৰণৰ কৰ্ম থাকিলেও
হৃদয়ত কোন থাকিব ঈশ্বৰ বাজ হৈ থাকিব তেওঁ কিহত মানে তেখেত হেৰি কৰিছে সম্পূৰ্ণৰূপে বিশ্বাস কৰিছে এই মেকুৰী পোৱালিটোৰ দৰে বিশ্বাস কৰিছে গম পাইছেনে তাতে কৈছে দূৰতো বিদুৰ গম পাইছেনে তেওঁ বিদুৰ মানে কি দূৰতকৈ দূৰ যাক আমি ঢুকি নেপাওঁ তাক কোৱা হৈছে বিদুৰ গম পাইছানে কিন্তু আমাৰ ওচৰতে ধৰ্ম আছে হৰিনাম কীৰ্তন চৰ্চা চলি আছে কিন্তু আমি সেই হৰিনাম কীৰ্তনত আমি কি কৰা নাই কাণ সাৰ দিয়া নাই আমাৰ সেই ধৰ্মলৈ আহিবৰ কাৰণে কি হৈছে বহুত যুগ লাগিছে বৃদ্ধ মানে কি হ'ল নিজৰ বয়স পাৰ হৈ গৈছে সীমা পাৰ হৈ গৈছে যেতিয়া চকুৱে টকুৱে মনিব নোৱাৰে তেতিয়া আমি সেই মৰিবৰ সময় হ'ল তেতিয়া আমি কি হওক ঈশ্বৰৰ নামত আহোঁ তেতিয়া সি পঢ়িব পাৰে নোৱাৰে তেতিয়া বেলেগে কোৱা কথাখিনিকে কাণ পাতি শুনিব লগা হয় তেওঁৰ কাৰণে তেতিয়া কোন হ'ল ধৰ্ম বহুত দূৰ সেইসকলৰ কাৰণে এতিয়ালৈকে যিসকল অহা নাই তেখেতলোকৰ কাৰণে ধৰ্ম বহুত দূৰ আৰু যিসকলে তাক কোৱা হয় বিদুৰ সেইকাৰণে হস্তিনাপুৰত কোন আছিল ধৰ্ম কাষতে আছিল দুৰ্যোধন দুঃশাসন ভীষ্মহেঁতৰ কাষতে বিদুৰ আছিল ধৰ্ম কিন্তু কোনেও চিনি পাব নোৱাৰিলে সেইকাৰণে নাম আছে বিদুৰ সিহঁতৰ কাৰণে ওচৰত আছে যদিও দূৰ আমাৰ কাৰণেও কি হ'ল ধৰ্ম ওচৰতে আছে আমি ধৰিব জনা নাই মনৰ পৰা কি হ'ল বহুত দূৰ আমি ধৰ্মলৈ আহিব পৰা নাই আৰু তেনেকুৱা এজন একান্ত যিজন ভকত থাকিব যিজনৰ ওচৰত কৰ্মত সেই তেনেকুৱা বিশ্বাস থাকিব গুৰুজনাৰ নীতি আদৰ্শত বিশ্বাস থাকিব তেওঁ কেতিয়াও কি নহয় তেখেতৰ হৃদয়ত ভগৱন্ত থাকিব কৃষ্ণ আজি নামঘোষাৰ এই দুটা মানে উপদেশৰ দুটাকৈ ব্যাখ্যা কৰা হৈছে এতিয়ালৈ ৰাখোঁ আকৌ বেলেগ এদিনা ধ্যান দি পঢ়িম এতিয়ালৈ ইমানখিনি আমাৰ সমাপ্ত কৰিছোঁ কৃষ্ণ